জনতা পাৰ্টিৰ নতুনকৈ সদস্য ভুক্তি কাৰ্যসূচী আৰম্ভ হৈছে। আজিৰ দিনটোত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ভাৰতৰ ৰত্ন আমাৰ শ্ৰী নৰেন্দ্ৰ মোদী দেৱ ডাঙৰীয়াৰ প্ৰথমে সদস্য ভুক্তি হ'ব। তাৰপিছত অহাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদস্য ভুক্তি হ'ব। তাৰ লগে লগে গোটেই ভাৰতবৰ্ষত বা গোটেই অসমত এই সদস্য ভুক্তি কাৰ্যসূচী চলিব। আমি কেনেকে কি কৰিব লাগিব এই বিষয়বিলাক খৰচি মাৰি, যেহেতু আমাৰ ৰাজ্যিক নেতৃবৃন্দই আমাৰ মাননীয় গুৰুজ্যোতি দেৱ ডাঙৰীয়াক আমাৰ এই দৈপাং মণ্ডলৰ দায়িত্ব দিছে। তেখেতে বিস্তাৰিতভাৱে আপোনালোকক ক'ব। আপোনালোকে ভালদৰে মনোযোগ দি শুনি এই কথাখিনি আকৌ আমাৰ বুথ পৰ্যায়ত লৈ যাব লাগিব, তাত কাৰ্যকৰণ কৰিব লাগিব। গতিকে মই মাননীয় গুৰুজ্যোতি দেৱ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ।